নমস্কাৰ সন্মানীয় কৃষক বন্ধুসকল মই হাতিমে আজি আকৌ পুনৰাই আপোনালোকৰ মাজলৈ উপস্থিত হলো। আজি মই আলোচনা কৰিবলৈ গৈ আছো পটলৰ শিপাৰ বিষয়ে। তো বন্ধুসকল আপোনালোকে যদি পটলৰ খেতি কৰিম বা কৰাৰ ইচ্ছা আছে তো মই আপোনালোকৰ কাৰণে হাইব্ৰিড পটলৰ শিপা আপোনালোকৰ কাৰণে মই ইয়াত ধৰক কিমান ধুনীয়াকৈ ৰাখিছো সযতনে। আপোনালোকৰ যদি লাগে তেনেহলে মোৰ ডেসক্ৰিপশনত গৈ আপোনালোকে নাম্বাৰ দিয়া আছে, তেনেহলে আপোনালোকে নাম্বাৰ সংগ্ৰহ কৰিব। তো আজি মই এই পটলৰ শিপাৰ বিষয়ে আলোচনা কৰিবলৈ গৈ আছো। কথা হল আপোনালোকে যদি মোৰ চেনেলৰ এতিয়াও নতুন হৈ আছে তেনেহলে মোৰ চেনেলখন সাবস্ক্ৰাইব কৰি দিব আৰু কাষত থকা বেল ঘণ্টিটো লাহেকে বজাই দিব, যাতে এনেকুৱা ধৰণৰ নতুন নতুন ভিডিও নোটিফিকেশন আপোনালোকে অলৰেডি পাই থাকে। তো আজি মই আলোচনা কৰিম হাইব্ৰিড পটলৰ শিপা কেনেকৈ আপোনালোকে লগাব আৰু কেনেকৈ সংগ্ৰহ কৰিব আৰু কিমান ডিসটেন্সত লগাব লাগিব আৰু কিমান দিন পিছত গছত পটল লাগিব আৰু লোকেল পটল কিমান 1 বিঘা মাটিৰ পৰা হ'ব, হাইব্ৰিড পটল লগালে কিমান হ'ব, সবিশেষ মই আলোচনা কৰিবলৈ গৈ আছো। তো আপোনালোকে স্কিপ নকৰাকৈ মোৰ ভিডিওটো আৰম্ভণিৰ পৰা শেষলৈকে নিশ্চয় চাব। তো এই ভিডিওটোৰ মাজৰ পৰা আপোনালোকে অশেষ কিছুমান কথা শিকিব পাৰিব। আপোনালোকে এতিয়াও সময় আছে, আপোনালোকে দেৰি নকৰিব। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই তিনিটা মাহ যদি আপোনালোকে পাৰ কৰি দিয়ে তেনেহলে কিন্তু আৰু এই এনেকুৱা ধৰণৰ হাইব্ৰিড পটলৰ শিপা আপোনালোকে লগাব নোৱাৰিব। এই তিনিটা মাহতে আপোনালোকে লগাবৰ কাৰণে একেবাৰে সোণালী সুযোগ। জানুৱাৰী, ফেব্ৰুৱাৰী, মাৰ্চ এই তিনিটা। মাৰ্চ মাহৰ পৰা অলৰেডি বৰষুণ টোপাল আৰম্ভ হ'বই। তো আপোনালোকে কি কৰিব, এনেকুৱা ধৰণৰ পটলৰ শিপা ক্ৰয় কৰিব। এয়া চাওক কিমান ধুনীয়াকৈ ওলাই আছে। এয়া চাওক ইয়াত কমেও 5000 শিপা আছে। মোৰ এইটো ঘৰত মই ৰাখিছো সযতনে। তো এই পটলৰ শিপা আপোনালোকে ক্ৰয় কৰিব। ক্ৰয় কৰি আপোনালোকে খেতিত ধুনীয়াকৈ হাল মাৰি ময়াই ধুলিময় কৰি তাৰ পিছত আপোনালোকে লগাবৰ কাৰণে প্ৰস্তুতি ল'ব। আৰু এটা গছৰ পৰা আৰু এটা গছৰ ডিসটেন্স ৰাখিব 4 ফুট, 3 ফুট, 5 ফুট। মাটিৰ গুণাগুণ নিৰ্ণয় কৰিব। যি মাটিত তাৰমানে ৰসাল হাৰুৱা বেছি তেনেকুৱা মাটিত আপোনালোকে 5 ফুট ডিসটেন্স ৰাখিলেও কোনো কথা নাই। আৰু যদি মাটিৰ দ্বাৰা বেছি হিমান এটা উন্নত ধৰণৰ নহয় তেনেহলে আপোনালোকে সেই মাটিত 3 ফুট ডিসটেন্স ৰাখি আপোনালোকে পটলৰ শিপা লগাব। মই ইয়াত যে লগাই থৈছো বা শিপাখিনি সযতনে ৰাখিছো, তাৰমানে আপোনালোকক মাজে মাজে মই ডেলিভাৰী দি দেখো। আপোনালোকৰ নিচিনা বহুত মোক কৈ থাকে যে দাদা পটলৰ শিপা লাগে হাইব্ৰিড পটলৰ, সেইকাৰণে মই আগতীয়াকৈ আপোনালোকৰ কাৰণে সযতনে ৰাখিছো। তো এনেকুৱা ধৰণৰ পটলৰ শিপা আপোনালোকে ক্ৰয় কৰক। আৰু যদি আপোনালোকে লোকেল পটল কৰিছে 1 বিঘা মাটিৰ পৰা 2 পৰা 3 কুইণ্টেল বিক্ৰী কৰিব পাৰিব। আৰু যদি আপোনালোকে হাইব্ৰিড পটলৰ শিপা আপোনালোকে লগাইছে তেনেহলে 1 বিঘা মাটিৰ পৰা 8 পৰা 10 কুইণ্টেল আপোনালোকে পটল বজাৰলৈ বিক্ৰী কৰিব পাৰিব। 1 বিঘা মাটিতে চাওক কিমান ডিসটেন্স। তো ফলন হ'বলৈ হলে হাইব্ৰিড। আজিকালি ধৰক আমি খাবৰ কাৰণে কিন্তু সবেই নলগাও। আজিকালি ধৰক বজাৰত বিক্ৰী কৰিব লাগিব, 2-4 টকা ইনকাম কৰিব লাগিব। 1 বিঘা মাটিৰ পৰা 3 পৰা 4 লাখ টকা এটা ভাল ইনকাম কৰা ভাল এটা সোৰ্স। পটলৰ খেতি যদি আপোনালোকে কৰিছে, সেই পটলৰ খেতিত হিমান এটা কষ্টদায়কো নহয়। এয়া চাওক কিমান ধুনীয়াকৈ শিপাখিনি গজালি মিলি আছে। তো আপোনালোকে দেৰি নকৰিব, খৰধৰ কৰক। এতিয়া লগাবৰ কাৰণে সোণালী সুযোগ গৈ আছে। দেৰি কৰিলে যিমানে দেৰি কৰিব সিমানে পিছুৱাই গৈ থাকিব। তো বন্ধুসকল মোৰ ভিডিও চাই আপোনালোকে কেনে পালে মোক কমেন্ট কৰি জনাব। যদি আপোনালোকে মোৰ ভিডিওটো চাই ভাল পাইছে তেনেহলে মোক এটা আপোনালোকৰ মূল্যৱান আঙুলি এটা লাইক দি দিব ভিডিওটোত। আৰু যিমান পাৰে মোৰ ভিডিওটো শ্বেয়াৰ কৰিব, যাতে এনেকুৱা ধৰণৰ ভিডিও আপোনালোকে পাই থাকে। তাৰ কাৰণে মই ধুনীয়াকৈ ভিডিও নোটিফিকেশন আপোনালোকক পঠিয়াম বা ভিডিও দি থাকিম। আৰু কথা হ'ল এই হাইব্ৰিড পটল যে আপোনালোকে মই লগাব কৈছো কিয়, লোকেল পটলত লাভ একেবাৰে কম, হাইব্ৰিড পটলত যথেষ্ট পৰিমাণে লাভালাভ আপোনালোকে হ'ব পাৰিব। তো বন্ধুসকল মই আৰু বিশেষ আলোচনা নকৰো। আজি মই আপোনালোকৰ মাজৰ পৰা বিদায় লৈছো। পৰৱৰ্তী ভিডিওত মই আপোনালোকক পুনৰাই লগ কৰিম। ধন্যবাদ।